নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক টেট এক্সামৰ কাৰণে উপযোগী হোৱাকৈ আছাম পলিটি ৰিলেটেড কেইটামান MCQs লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথম প্ৰশ্নটো হৈছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কুলধৰ চলিহা। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া ফৰ্মেশ্যন হৈছিল? জুন 1921। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশন গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল? হুইচ সেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড ইন পাণ্ডু, গুৱাহাটী? গুৱাহাটীৰ পাণ্ডুত INCৰ কোনটো অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 41st যি 41তম অধিৱেশন, সেইটো গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল। আৰু এই অধিৱেশনৰ সভাপতি কোন আছিল? প্ৰেচিডেণ্ট আছিল S. শ্ৰীনিবাস আয়েংগাৰ। নেক্সট, বিপ্লৱী সংগঠন সেৱা সংঘ গঠন কৰা হৈছিল। ৰিভলিউচনাৰী অৰ্গেনাইজেশ্যন সেৱা সংঘ ৱাজ ফৰ্ম বাই? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অম্বিকাগিৰি ৰায় চৌধুৰী। অসম বিধানসভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল? When was the first sitting of Assam Legislative Assembly? কেতিয়া হৈছিল প্ৰথম বৈঠক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 7 এপ্ৰিল 1937। ভাৰতে ইন্দিৰা আৰু ইন্দিৰাই ভাৰত উক্তিটো কোনে কৈছিল? Who said India is Indira and Indira is India? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দেৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 6, অসম ভাষা বিধেয়ক কোন চনত গৃহীত হৈছিল? In which year Assam Language Bill was passed? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1960। নেক্সট, কোন চনত বিখ্যাত অসম চুক্তি স্বাক্ষৰিত হৈছিল? In which year famous Assam Accord was signed? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 15 আগষ্ট 1985। আৰু এই আছাম চুক্তিৰ ফলস্বৰূপে কি হৈছিল? NRL স্থাপন হৈছিল, নুমলীগড় ৰিফাইনেৰী লিমিটেড, সেইটো স্থাপন হৈছিল। আৰু কি হৈছিল বাৰু? AGP যি ৰাজনৈতিক দল অসম গণ পৰিষদ ফৰ্মেশ্যন হৈছিল। আৰু AGPৰ ফৰ্মেশ্যন ডেটটো হৈছে 14 অক্টোবৰ 1985। 14 অক্টোবৰ 1985ত AGP ফৰ্মেশ্যন হৈছিল। নেক্সট, অসমৰ ওপৰত কিমানবাৰ ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হৈছিল? How many times president rule was imposed on Assam? কিমানবাৰ ৰাষ্ট্ৰপতি শাসন চলিছিল অসমত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 4বাৰ। 4বাৰ ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হৈছিল। এই চনবিলাক হৈছে 1979, এবাৰ 81ত হৈছিল, তাৰপিছত আছিল 82 আৰু 1990। এই 4টা চনত এই ৰাষ্ট্ৰপতি শাসন অসমত চলিছিল। আৰু এই 1979 যেতিয়া প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন হৈছিল অসমত, তেতিয়া ভাৰতৰ প্ৰেচিডেণ্ট কোন আছিল? ইণ্ডিয়ান প্ৰেচিডেণ্ট আছিল, ভাৰতৰ ৰাষ্ট্ৰপতি আছিল নীলম সঞ্জীৱা ৰেড্ডী। ঠিক সেই সময়তে অসমৰ ৰাজ্যপাল আছিল, গভৰ্ণৰ কোন আছিল? অসমৰ ৰাজ্যপাল আছিল লালন প্ৰসাদ সিং। আৰু এই যি 1979 চনত প্ৰথম প্ৰেচিডেণ্ট ৰুল লাগিছিল, সেই প্ৰেচিডেণ্ট ৰুল লাগাৰ ঠিক আগমুহূৰ্তত প্ৰেচিডেণ্ট ৰুল লাগাৰ আগত মানে আছামৰ CM কোন আছিল? আছামৰ CM আছিল যোগেন্দ্ৰনাথ হাজৰিকা। নেক্সট কুৱেশ্যন, CAA কাৰ সম্পৰ্কত? শুদ্ধটো বাচক, কাৰেক্ট হ'ব, সেইবিলাক বাচিব লাগিব। 1 2 3 4 4টা ষ্টেটমেণ্ট আছে।
কেব প্ৰৱৰ্তন কৰিছিল অমিত শ্বাহে। কেব ৱাজ ইন্ট্ৰডিউচড বাই অমিত শ্বাহ। কা হৈছে লোকসভাৰ 126 সংখ্যক সংশোধনী। কা ইজ দ্য 126th এমেণ্ডমেণ্ট ইন লোকসভা। থাৰ্ড নম্বৰ ষ্টেটমেণ্টটো হৈছে 31 ডিচেম্বৰ 2014 লৈকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ সকলো সংখ্যালঘু মুছলমানৰ বাহিৰে নাগৰিকত্ব দিয়া হয়। আৰু 4 নম্বৰ ষ্টেটমেণ্টটো হৈছে কা 2019ৰ নাগৰিকত্ব সংশোধনী। এই আইনখন 1955 চনৰ নাগৰিকত্ব আইনৰ 6ষ্ঠ সংশোধনী। 6 নম্বৰ এইটো 6th এমেণ্ডমেণ্ট বুলি কৈছে, এইটো চিটিজেনশ্বিপ এক্টৰ 6তম এইটো এমেণ্ডমেণ্ট। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, ইয়াৰ কোনকেইটা অপশ্যন কাৰেক্ট হয়? ইয়াৰ গোটেইকেইটা অপশ্যনেই কাৰেক্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অল আৰ কাৰেক্ট। 1 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ, 2টো, 3টো, 4টো আটাইকেইটা ষ্টেটমেণ্টেই শুদ্ধ। নেক্সট, তলৰ কোনটো কথা সত্য নহয়? হুইচ ওৱান অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ নট ট্ৰু? সত্য নহয়, নট ট্ৰু। এ আছে উপৰাজ্যপাল ৰাজ্যিক বিধানসভাৰ এটা অংশ। ৰাজ্যপালে মৃত্যুদণ্ডক ক্ষমা কৰিব পাৰে। চি আছে ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি নিদিয়ে আৰু ৰাজ্যপালৰ কোনো জৰুৰীকালীন ক্ষমতা নাই। ইয়াৰ সত্য নহয়, কোনটো সত্য নহয়? ৰাজ্যপালে মৃত্যুদণ্ড ক্ষমা কৰিব পাৰে, এইটো সত্য নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰাজ্যপালে মৃত্যুদণ্ড ক্ষমা কৰিব পাৰে। এইটো হৈছে এটা ইনকাৰেক্ট ষ্টেটমেণ্ট, গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ। নেক্সট, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম? অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল অপশ্যন চি, ডেভিড স্কট। বিষ্ণুপ্ৰসাদ ৰাভা কেতিয়া আৰু ক'ৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল? When and from where Vishnuprasad Rava was elected as an MLA? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1969 চনত তেজপুৰৰ পৰা MLA হিচাপে ইলেক্টেড হৈছিল। কুৱেশ্যন নম্বৰ 13, ভাৰতত কেতিয়াৰ পৰা কা 2019 কাৰ্যকৰী হয়? চিটিজেন এমেণ্ডমেণ্ট এক্ট 2019 এফেক্ট কেতিয়াৰ পৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 10 জানুৱাৰী 2020। নেক্সট, ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন? হু ইজ দ্য কনষ্টিটিউচনেল হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট? ষ্টেট গভৰ্ণমেণ্টৰ কনষ্টিটিউচনেল হেড কোন? এজন হৈছে কনষ্টিটিউচনেল হেড হৈছে ৰাজ্যপাল। নেক্সট, ঠিক যেনেদৰে ৰাজ্যপাল ষ্টেট গভৰ্ণমেণ্টৰ হয় কনষ্টিটিউচনেল হেড, ঠিক একেদৰে ইউনিয়ন গভৰ্ণমেণ্টৰ কোন হ'ব? কেন্দ্ৰ চৰকাৰৰ কনষ্টিটিউচনেল হেড কোন হ'ব? প্ৰেচিডেণ্ট, ইণ্ডিয়ান প্ৰেচিডেণ্ট। নেক্সট, কুৱেশ্যন নম্বৰ 15, জিলা ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? হু এপইণ্টছ দ্য ডিষ্ট্ৰিক্ট জাজেছ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাজ্যপাল, গভৰ্ণৰে ডিষ্ট্ৰিক্ট জাজেছসকলক এপইণ্ট কৰে। নেক্সট, এখন ৰাজ্যৰ দুটা বিধানসভা অধিৱেশনৰ মাজৰ সৰ্বোচ্চ অনুমোদিত সময়সীমা হৈছে? দ্য মেক্সিমাম পাৰ্মিছিবল পিৰিয়ড বিটুইন টু ছেছনছ অফ এ ষ্টেট লেজিছলেটিভ এছেম্বলি ইজ? দুটা বিধানসভাৰ অধিৱেশনৰ যি মাজৰ সৰ্বোচ্চ সময়সীমা সেইটো হৈছে অপশ্যন বি, 6 মাহ, 6 months। নেক্সট, কুৱেশ্যন নম্বৰ 17, তলৰ কোনজন জিলা পৰিষদৰ সদস্য নহয়? হুইচ অফ দ্য ফলোইং ইজ নট এ মেম্বাৰ অফ জিলা পৰিষদ? জিলা পৰিষদৰ মেম্বাৰ কোন নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, গাঁও পঞ্চায়তৰ সভাপতিজন এই জিলা পৰিষদৰ সদস্য নহয়। নেক্সট, কুৱেশ্যন নম্বৰ 18, অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম 5 বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল? ডিউৰিং দ্য টেনাৰ অফ হুইচ চিফ মিনিষ্টাৰ অফ আছাম দ্য ফাৰ্ষ্ট 5-year প্লেন ৱাজ ষ্টাৰ্টেড? প্ৰথম 5 বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল কোনজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বিষ্ণুৰাম মেধি। নেক্সট, ফখৰুদ্দিন আলী আহমেদ আছিল পদত মৃত্যুবৰণ কৰা ভাৰতৰ ডেছতম ৰাষ্ট্ৰপতি? ফখৰুদ্দিন আলী আহমেদ ৱাজ দ্য ডেছ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু ডাই ইন অফিচ, মানে নিজৰ কাৰ্যকালতে তেওঁ মৃত্যুবৰণ কৰিছিল। তেওঁ কিমানতম ৰাষ্ট্ৰপতি আছিল মৃত্যুবৰণ কৰা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। তেওঁ দ্বিতীয়তম ৰাষ্ট্ৰপতি আছিল যিজন মানে তাৰ নিজৰ কাৰ্যকালতে ঢুকাইছিল। প্ৰথমজন আছিল ফাৰ্ষ্ট টু ডাই
ইন হিজ পোষ্ট। সি প্ৰথমজন কোন আছিল তেনেকুৱা ৰাষ্ট্ৰপতি যিজন নিজৰ কাৰ্যকালতে ঢুকাইছিল, সেইজন আছিল জাকিৰ হুছেইন, প্ৰথমজন জাকিৰ হুছেইন। আৰু এই ফখৰুদ্দিন আলি আহমেদ ইন জেনেৰেল ভাৰতৰ পঞ্চমজন, এইটো 5th প্ৰেচিডেণ্ট আছিল। ইন জেনেৰেল যদি সোধে ফখৰুদ্দিন আলি আহমেদ পঞ্চমজন ৰাষ্ট্ৰপতি, ভাৰতৰ পঞ্চমজন ৰাষ্ট্ৰপতি আছিল। নেক্সট, কোন বছৰৰ পৰা অসম বিধানসভা প্ৰথমবাৰৰ বাবে 126জনীয়া সদস্যৰ বিধানসভাত পৰিণত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1972। তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনজন প্ৰাক্তন ৰাজ্যপালৰ কাৰ্যকালতে মৃত্যু হৈছিল? হুইচ এমং দ্য ফলোইং ফৰ্মাৰ গভৰ্ণৰ অফ আছাম ডাইড ইন অফিচ, মানে নিজৰ কাৰ্যকালতে মৃত্যু হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছাইয়েদ ফজল আলী। নেক্সট কুৱেশ্যন নম্বৰ 22, অসমৰ কোনজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে জেলত থকা অৱস্থাত ভগৱান ৰাম, হজৰত মহম্মদ আৰু ভগৱান বুদ্ধৰ জীৱনী ৰচনা কৰিছিল? Which former CM of Assam wrote the biography of Lord Rama, Prophet Muhammad and Lord Buddha while in jail? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। নেক্সট, অসম চৰকাৰে গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী ডেছ হিচাপে উদযাপন কৰে? The Government of Assam celebrates the death anniversary of Gopinath Bordoloi as? গোপীনাথ বৰদলৈৰ ডেথ এনিভাৰ্চাৰী কি দিৱস হিচাপে উদযাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লোক কল্যাণ দিৱস। নেক্সট, অসমৰ তলৰ কোনজন ব্যক্তিত্বক অসমৰ লৌহ মানৱ বুলি জনা যায়? Which of the following personality of Assam is known as Iron Man of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন নম্বৰ 25, তলৰ কোনখন গ্ৰন্থ তৰুণ গগৈৰ ৰচনা? Which of the following book is written by তৰুণ গগৈ, ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম? তেওঁ ৰচনা কৰা অপশ্যন কোনটো শুদ্ধ? অপশ্যন ডি শুদ্ধ উত্তৰ, টাৰ্ণ এৰাউণ্ড লিডিং আছাম ফ্ৰম দ্য ফ্ৰণ্ট। এই গ্ৰন্থখন তৰুণ গগৈদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 26, তলৰ কোনখন গ্ৰন্থ হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰিছে? Which of the following book is written by ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যনবিলাক, এই আটাইকেইটা অপশ্যনেই শুদ্ধ। অপশ্যন এটা সপোনৰ পম খেদি, বিভিন্ন সময়ত অভিন্ন মত, সমাগত সময়, এই তিনিটা কিতাপেই হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰিছে। আৰু ইয়াৰ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ওপৰৰ সকলোবোৰ শুদ্ধ। নেক্সট, 2021 চনত তৰুণ গগৈক মৰণোত্তৰভাৱে কোনটো বঁটা দিয়া হৈছিল? ইন 2021 তৰুণ গগৈ ৱাজ গিভেন হুইচ এৱাৰ্ড পষ্টুমাছলি? মৰণোত্তৰভাৱে কোনটো বঁটা দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পদ্মভূষণ। বন্ধুসকল, আজিলৈ মানে আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম এটা নতুন টপিক লৈ। থেংক ইউ ফৰ ৱাচিং।